বাপায় সমস্ত বড় গুরুত্বপূর্ণ কথা। পাঁচটা বস্তু মাকৰ গৰ্ভতে আপোনাৰ মোৰ নিশ্চিত হৈ আছে। কি কি? আয়ুষ কৰ্মচ বিত্তং বিদ্যা নিধম বৈশ্য। আয়ু, আমি যে জন্ম হলোঁ গৰ্ভতে, মানে জন্ম নোহোৱাৰ আগতে গৰ্ভতে, মাকৰ গৰ্ভতে। আয়ুচ কৰ্মচ বিত্তং বিদ্যা নিধম, এই পাঁচটা বস্তু। পঞ্চতানি সৃজন্তে গৰ্ভস্থু দেহিনাম, এই পাঁচটা বস্তু মাকৰ গৰ্ভত আপোনাৰ মোৰ সকলোৰে ঠিক হৈ গ'ল, নিশ্চিত হৈ গ'ল। আয়ু বোলে কিমান দিন জীয়াই থাকিব, কৰ্ম ইয়াৰ কাম কি হ'ব, আয়ুষ কৰ্ম, বিত্তং ইয়াৰ জীৱিকা কি, বিদ্যা ই কিমান পঢ়িব, নিধম ই কেতিয়া মৰিব, এইটো গৰ্ভতে ঠিক হৈ আছে সকলোৰে দেই। কোনদিনাখন, সেইকাৰণে গুৰুজনাই কৈছে উবা নৰ লোক, আমাক একদম চিগনেল দি দিছে, হয় নাই? উবা নৰ লোক, উবা মানে হে নৰ লোক, হৰি ভজি উক ধৰাইটো উপদেশ, এৰা আল জাল জীৱা কত কাল, জৰা ভৈলা পৰবেশ, হয়নে? অন্য দেৱী দেৱ নকৰিবা হেব, হয়নে? প্ৰসাদো নখাইবা তাৰ, মূৰ্তিকো নচাইবা, গৃহ নপখিবা, ভক্তি হুইবে বেভিচাৰ, হয়নে? এতিয়া আমাৰ কিছুমান ভকত আছে, যি হ'লে হওক আৰু, গাড়ীখন আছে নহয়, বিশ্বকৰ্মা পূজাটো বোলে মনে মনে হ'লেও কৰোঁ। কিন্তু আমাক চাৰিটা ঢাপ, যেনেকৈ পুখুৰী এটাত আমি যেতিয়া ভালকৈ চাৰিটা ঢাপ যদি ভালকৈ চাৰিওফালে মাটি চাটি ভৰাই ধুনীয়াকৈ মজবুত কৰি নলওঁ, তেনেহ'লে লেতেৰা পানী সোমাব নাই বাৰু? কওক, লেতেৰা পানী সোমাই যাব। চাৰিটা জেওৰা আমাক ফুটি দি দিলে গুৰুজনে, এইটো পদ্ম পুৰাণৰ পৰা শ্লোক আনিছে দেই এইটো। সেইকাৰণে আমি আগতেও ক'লোঁ আপোনালোকক, গুৰুজনাই কৃষ্ণ ভক্তিৰ মাহাত্ম্যটোৰ প্ৰকাশটোৰ কাৰণেহে আমাক বান্ধি বান্ধি দিছে গোটেই জেগাত, হয়নে? তাৰপিছত কৈছে কৃষ্ণৰ স্থানক যত্নে চলিও ক, হাঞ্চিও পুণ্যৰ দাম,